এনেকৈয়ে ঠিক এনেকৈয়ে পাৰ হওক শীত বসন্ত হেমন্ত আৰু বৰ্ষাৰ দিন নেকি আবেলি আবেলি বান্ধিম নাও বেলি ডুবা আকাশত তাৰমানে তুমি মোৰ ডায়েৰীখন পঢ়িলা চোৱা লোকৰ ডায়েৰী কিন্তু লুকাই চুৰ কৰি পঢ়াটো ভাল কথা নহয় দেই কবিতাবোৰ লুকুৱাই ৰখাও কিন্তু ভাল কথা নহয় ডাৰ্লিং সেইবোৰ মোৰ মনৰ কিছুমান খেলি মেলি ভাৱ তাক কবিতা বুলি ক'ব নোৱাৰি তোমাৰ এই ভাৱবোৰক ডায়েৰীৰ পৰা উলিয়াই আনা ছোৱালী ইহঁতক পাখি মেলি উৰিব দিয়া কি যে কোৱা তুমি মই ঠিকেই কৈছোঁ ছোৱালী এই সকলোবোৰ গোটাই এখন সংকলন কৰিব লাগিব স্বাতী লীনা নামৰ ছোৱালীজনীৰ যে কিবা অসুবিধা হোৱা বুলি কৈছিলা যে ছল্ভ হ'ল সেইটো একো প্ৰব্লেম নহয় দিয়াচোন আৰু স্পেচিয়েলি মোৰ প্ৰব্লেম নহয় এই এম ডি ছাৰে কিবা বেয়া বিহেভ কৰাৰ বাবে তাই ৰিজাইন দিছে আফটাৰ অল সেইটো অফিচিয়েল প্ৰব্লেম গুড অফিচৰ যিবোৰ কামে তোমাক টাচ নকৰে সেই কামবোৰৰ মাজত তুমি নোসোমাবা তাৰ পৰা যিমান পাৰা দূৰত থাকিবা লগৰ কাৰোবাৰ কিবা হ'লে ভাল নালাগেও লীনাক মই মাতি আনিছিলোঁ এতিয়া তাইৰ ওপৰতে এলিগেশ্যন লগাইছে তুমি মাতি অনা নাই স্বাতী তোমাক অফিচে অৰ্ডাৰ দিছে তুমি ফ'ল' কৰিছা এতিয়া অফিচে পঠিয়াই দিছে চ' চে গুড বাই তেনেকুৱা নহয় প্ৰয়াগ আমাৰ অফিচৰ এমপ্লয়ীখিনিৰ ৱেলকাম আৰু গুড বাইৰ মাজতো কিবা এটা থাকি যায় আৰু সেই কিবাখিনিয়ে মনত খুন্দিয়াই থাকে মনটো কিবা গধুৰ গধুৰ লাগেও এই গধুৰখিনি পাতল লগাবৰ কাৰণে এতিয়া ডিনাৰটো ক'ত কৰিবা কোৱা কি হ'ল ব'লা কোনোবা ৰুফটপ এখনত বহি এই জোনাকৰ ৰাতিৰ মাজত ডিনাৰটো কৰোঁ আজি যে তোমাৰ জোনাকৰ কথা মনলৈ আহিল তুমি যে জোনাক ভাল পোৱা সেইকাৰণে চাবা নাযাওঁ দিয়া ঘৰতেই ভাল লাগে বাহিৰৰ জোনাকতকৈ মনৰ জোনাকেই বেছি ভাল লাগে এজ ইউ উইচ প্ৰয়াগ ব'লা বাহিৰলৈকে যাম নাই নাই তোমাৰ মন নাই যদি নালাগে দে মই নগ'লে তুমি বেয়া পাবা নহয় নাপাওঁ বেয়া তুমি ঠিকেই কৈছা মনৰ জোনাকখিনিহে আচল কথা ব'লা আজি মনৰ জোনাকতে ঘৰৰ ডাইনিঙতে ডিনাৰ কৰিম মই আহিছোঁ ৰ'বা মহুৱা কি আচৰিত ছোৱালীহে তুমি কি কাইলৈ আহিবা কাইলৈতো অসম বন্ধ আছে অ' তোমাক পিছে বন্ধইটো ধৰিয়ে ৰাখিব নোৱাৰে তুমি যেনেকুৱাহে ছোৱালী তুমি খোজকাঢ়িয়ে আহি পাই যাবা কি অঁ হ'ব দিয়া আহা কাইলৈ লগ পাম প্ৰয়াগ প্ৰয়াগ মোৰ এটা কথা ৰাখিবা কোৱাচোন তুমি আকৌ ছবি আঁকিবলৈ ষ্টাৰ্ট কৰিবানে বিজ্ঞাপনৰ ছবি নহয় তোমাৰ মনৰ ছবি যি ছবিক লৈ তুমি স্বপ্ন দেখিছিলা তেনেকুৱা ছবি আকৌ আঁকিবানে
কি দৰকাৰ আছিল তোমাৰ তাত গৈ থকাৰ? ইয়াতে তোমাৰ চাকৰি, ইয়াতে তোমাৰ চিনাকি মানুহবোৰ আছে, ইয়াতে থাকা। তাত শান্তি আছে মাহী। বিচাৰিব জানিলে শান্তি সকলোতে আছে। আচলতে অশান্ত তোমাৰ মনটো। চকুৰ আগত যি দেখা পোৱা তাকেই পাবলৈ যোৱা। ক'ত শান্তি পাবা তুমি? আপুনিতো মোক জানে, মনেৰে বিচৰাটো পাবৰ কাৰণে মই চব বাদ দি দিব পাৰোঁ। জানো তুমি তোমাৰ পচন্দ, মনেৰে বিচৰাটো পাবৰ কাৰণে মই চব বাদ দি দিব পাৰোঁ। জানো তুমি তোমাৰ পচন্দ আৰু জেদত চলা ছোৱালী। মাহী, আপুনি মোৰ লগত এনেকৈ লাগি নাথাকিবচোন। অলপ পিছত দেখোন মই ইয়াৰ পৰা গুচিয়ে যাম। প্লিজ খং নকৰিব না। যোৱাৰ আগততো অন্ততঃ ভালকৈ কথা পাতক। তোমাক যাবলৈ দিবলৈ মোৰ মন যোৱা নাই অ'। মই আপোন মানুহ চবকে এজন এজনকৈ বিদায় দিলোঁ। মোৰ ককা, মোৰ মা, অবিনাশ কিশোৰ আৰু শেষত চন্দন। আৰু আজি তুমিও মোৰ ওচৰৰ পৰা যাবলৈ ওলাইছা। কেনেকৈ যাবলৈ দিওঁ কোৱাচোন? এয়া বিদায় নহয় মাহী, এয়া এক নতুনৰ আৰম্ভণিহে। এটা নতুন জীৱনৰ বাবে মই যাব লৈছোঁ। মোক আপোনাৰ আশীৰ্বাদ লাগিব। তোমাক জানো কোনোবাই বাধা দি ৰাখিব পাৰে? বৈ থকা নদীখনক কোনে বাধা দিব পাৰে? প্ৰয়াগ, প্ৰয়াগ, আহিছোৱে। কোৱা কি হ'ল? ফ্ৰিজত যে ইমান সোপা শাক পাচলি মাছ মাংস আনি থৈছা কিয়? আজি অসম বন্ধ বুলি কোৱা নাছিলা জানো? বন্ধত ক'ত দোকান খোলা পাম, সেইকাৰণে আনি থলো। মাই গড, এদিনৰ কাৰণে তুমি ইমান সোপা বজাৰ কৰিছা? এদিনতে ইমান গাল খাবানে? আমি যিমানখিনি পাৰোঁ খাম আৰু নোখোৱাখিনি থৈ দিম। আজি মহুৱা আহিব নহয়? আহক মহুৱা, মই থাকিলে কি মহুৱা নাহিব নেকি? নাই, আহিব, কিন্তু অঁ, মোৰ আগত ফ্ৰী হ'ব নোৱাৰিব। হ'ব দিয়া, কোনো কথা নাই। তোমালোক য'ত থাকা তাত মই নাথাকোঁ। কেৱল খোৱাৰ সময়ত মোক মাতি দিবা। সেইটো নহয়, একচুৱেলি সেয়া তোমাৰ গেষ্ট আহিলে, যোৱা। মহুৱাটো এতিয়া আহি পোৱাৰ কথা নাছিল। তথাপিও তুমি চোৱাচোন। অ' প্লিজ কাম। আৰে মহুৱা, মই বাৰু অসময়ত আহিলোঁ নেকি? মই থকাৰ কাৰণে আজি কিন্তু গোটেই দিনটো মই ঘৰত থাকিম। সেইবোৰ কথা বাদ দিয়াচোন। আহা, আগত বহি লোৱা। ঠিক আছে। আমি এইমাত্ৰ তোমাৰ কথাকেই পাতি আছিলোঁ। মোৰ কথা কি বুলি পাতিছা? এইজনীয়ে আজি নাহিলে ভাল বুলি কোৱা নাইতো। হে, কি কোৱা? তুমি আজি আহিবা বুলি আমাৰ এওঁত যিখিনি বজাৰ কৰি থৈছে নহয়, তুমি খাই খাই ভাগৰি যাবা। তোমালোকে কথা পাতা, মই ভিতৰতে আছোঁ। ক'লে যোৱা? মহুৱাৰ লগত চিনাকি হোৱা আকৌ। চিনাকি হ'বলগীয়া কি আছে? তেখেতে মোক জানিলে, মই তেখেতক জানিলোঁ, হৈ গ'ল। কথা পাতা দেই, মই আছোঁ। ঠিক আছে। তোমাৰ হাজবেণ্ডক দেখি কিন্তু মই প্ৰথম নাৰ্ভাছ হৈছিলোঁ জানা। হে, নাৰ্ভাছ হ'বলগীয়া কি আছে?
মাহী ভাত দিছো আহক খাই লওকহি। মোৰ খাবলৈ মন যোৱা নাই অ' তহঁতে খা গৈ যে। 2 বাজিলেহি আবেলি হলে খাব নেকি ভাত? চাওঁতে চাওঁতে মোৰ জীৱনৰে আবেলি হ'লহি। কিনো কথাবোৰ কয় মাহী, মহুৱাতি যোৱাত মোৰো বেয়া লাগিছে। সেইবুলি ভাত নাখালে হ'ব জানো? মোৰ মন যোৱা নাই অ' ৰাণী, যাচোন তই খা গৈ। ৰাণী শুনচোন, মহুৱাই যোৱাৰ আগত তোক কিবা কৈছিল নেকি? বেলেগ এটা চাকৰি জইন কৰিব বুলি কৈছে। তাত থকা খোৱা চব ফ্ৰী, দৰমহা কম কিন্তু শান্তি আছে বোলে। ছোৱালীজনীয়ে শান্তি পাবনে বাৰু? কিমান যে দুখত থকা ছোৱালী তাই, অকণমান যদি সুখ পায় ভাল লাগিব। পাব, মহুৱাতিৰি ভাল নহয় আৰু ভাল মানুহক ভগৱানে শান্তি দিয়ে। তাইৰ ভালৰ বাবে ভবা মানুহ বহুত কম। চব মানুহেই কেৱল তাইৰ পৰা সুবিধা ল'ব বিচাৰে। এইবাৰ ভাল মানুহৰ খং পালেই হ'ল আৰু। দিদি আৰু কিন্নৰী মাজে মাজে আমাৰ ঘৰত আহি থাকিব বুলি কৈছে। আপোনাক চিন্তা কৰি থাকিব মানা কৰিছে মাহী। মই জানো, মই চিন্তা কৰি থাকিলে তাই কষ্ট পায়, পাবই। মই তাইক জন্ম নিদিলেও তাই মোক নিজৰ মা বুলি ভাবে যে। মোৰ কথাটো একেবাৰে বিশ্বাস হোৱা নাই মহুৱা। তুমি কিন্নৰীক হোষ্টেলত থবগৈ মানুহজনক লগ পাই তাতে 3 দিন থাকি দিলা, এতিয়া আকৌ কৈছা তেওঁৰ ওচৰলৈ একেবাৰে গুচি যাবা। মই তেওঁৰ লগত কাম কৰিব যাম ভাস্বতী, বিয়াত বহিবলৈ নাযাওঁ নহয়। হবাও বা কিয়? তেওঁৰ নিচিনা এজেড মানুহ এজনৰ লগত তুমি কিয় বিয়া হবা? অৱশ্যে তোমাৰ কথানো কি ক'ম, তুমি যিহে ছোৱালী। মই কি ছোৱালী, চৰিত্ৰহীনা? কি কি ক'লা তুমি? তোমাক মই কিয় তেনেকৈ ভাবিম? বিশেষকৈ তোমাৰ সকলো কথা জনাৰ পাছত মই তেনেকৈ ভবাটো এটা ডাঙৰ পাপ কৰা হ'ব মহুৱা। তুমি জানানে, কোনোবাই তোমাৰ কথা বেয়াকৈ ক'লে মই কেনেকৈ তৰ্ক কৰোঁ? ইভেন মোৰ হাজবেণ্ডৰ লগতো। তোমাক মই কেনেদৰে ভাবোঁ তুমি নাজানা। তোমাৰ কথা মই কেনেদৰে চিন্তা কৰোঁ তুমি একো নাজানা মহুৱা। জানো, পৃথিৱীত তুমিয়ে একমাত্ৰ মোৰ বান্ধৱী, যিয়ে অন্ততঃ মোক চৰিত্ৰহীনা বুলি নাভাবে।